নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 ডিচেম্বৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে তোমাৰ নাম কি? সৰ্বত্ৰে চৰ্চাত পৰিছে তোমাৰ নাম কি? গছে গছে আৰিলে তোমাৰ নাম কি? এনেকুৱা ধৰণৰ বেনাৰ তোমাৰ নাম কি? বেনাৰ লগাই ৰুখত পৰিল কোম্পানী। হকে বিহকে গছত লগাইছিল বেনাৰ। যতে ততে বিজ্ঞাপন লগোৱাৰ বাবে ভৰিলে জৰিমনা। 4,50,000 টকাৰ জৰিমনা কোম্পানীটোক। আমি পুনৰবাৰ জনাই আছো তোমাৰ নাম কি? এনেকুৱা ধৰণৰ বেনাৰ আপোনাৰ অঞ্চলত বৰ্তমানে লাগিছেনে নাই সেয়া কমেণ্টত মতামত জনাবলৈ নাপাহৰিব। আৰু যতে ততে বিজ্ঞাপন লগোৱাৰ বাবে ইতিমধ্যে 4,50,000 টকা ভৰিলে জৰিমনা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে হামাছ হিজবুল্লাহ ইৰাণৰ পিছত এইবাৰ চিৰিয়াক লক্ষ্য কৰিলে ইজৰাইলৰ। চিৰিয়াত 480টাতকৈ অধিক ভয়াৱহ বিমান আক্ৰমণ ইজৰাইলৰ। বিমান আক্ৰমণেৰে চিৰিয়াৰ নৌসেনাৰ ঘাটি ধ্বংস কৰি IDF-এ। চিৰিয়াত চলি থকা গৃহযুদ্ধৰ মাজতে আগ্ৰাসী হৈ পৰিছে ইজৰাইল। বিগত দুটাকৈ দিনত চিৰিয়াত ধাৰাবাহিক আক্ৰমণ ইজৰাইলৰ। চিৰিয়াত 50 বছৰীয়া আছাদৰ শাসন পতন ঘটাৰ মাজতে ইজৰাইলৰ আক্ৰমণ। চিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ ওপৰতো ইজৰাইলে কৰিলে বিমান আক্ৰমণ। ডামাস্কাছত 15 বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আক্ৰমণ কৰিলে ইজৰাইলে। চিৰিয়াৰ ডামাস্কাছ, হোমছ, টাৰ্টাছ, লাটাকিয়াতো ইজৰাইলৰ আক্ৰমণ। লগতে চিৰিয়াৰ পালমাইৰা বিমান ঘাটিত যুঁজাৰু বিমান ধ্বংস কৰিলে ইজৰাইলে। হামাছ হিজবুল্লাহ ইৰাণৰ পিছত এইবাৰ চিৰিয়াক লক্ষ্য কৰিলে ইজৰাইলে। আজি ৰাতিপুৱাৰ তৃতীয়টো খবৰ হৈছে নিষিদ্ধ ঘোষণাৰ পিছতো চামগুৰিত অব্যাহত আছে গো মাংস বিক্ৰী। ৰূপহীহাটত গো মাংস বিক্ৰী কৰাৰ অভিযোগত আটক মুজিবুৰ ৰহমান। সাপ্তাহিক বজাৰৰ ক্ষুদ্ৰ অস্থায়ী হোটেলত বিক্ৰী কৰিছিল গো মাংস। ৰূপহীহাট আৰক্ষীয়ে বজাৰত অভিযান চলাই আটক কৰিছে মুজিবুৰ ৰহমানক। নিষিদ্ধ মাংস বিক্ৰী কৰি আটক হোৱা প্ৰথমজন ব্যক্তি হৈছে মুজিবুৰ। ৰাজহুৱা স্থান, হোটেল, ৰেষ্টুৰেণ্টত গো মাংস নিষেধাজ্ঞা আৰোপ কৰিছিল চৰকাৰে। নিষেধাজ্ঞা ঘোষণাৰ পিছতো চামগুৰিত অব্যাহত গো মাংস বিক্ৰী। ৰূপহীহাটত গো মাংস বিক্ৰী কৰাৰ অভিযোগত আটক মুজিবুৰ ৰহমান। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ঘুষ লৈ হাতে লুটে ধৰা পৰিল সুশান্ত নাথ। CM ভিজিলেন্সে ধৰিলে শিক্ষক সুশান্ত নাথক। টকা লৈ থকাৰ সময়তে ধৰা পৰে শিক্ষকজন। শ্ৰীভূমিৰ কালবাৰী পথৰ কাষৰ পৰা আটক হৈছে শিক্ষকজন। পথৰ সমীপত গোপনে এজনৰ পৰা লৈছিল ধন আৰু তাৰ পিছত আটক কৰিছে CM ভিজিলেন্সে। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো বানৰ ক্ষতিগ্ৰস্ত পৰিয়াললৈ সুখবৰ। 6 লাখ ক্ষতিগ্ৰস্ত পৰিয়ালক দিয়া হ'ব বান সাহায্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 370 কোটি টকাৰ বান সাহায্য বিতৰণ কৰিব ৰাজ্য চৰকাৰে। 15 ডিচেম্বৰৰ পূৰ্বে প্ৰদান কৰা হ'ব বান সাহায্যৰ ধনসমূহ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে দীৰ্ঘদিনীয়া এক সমস্যাৰ অন্ত পৰাৰ দিশে। মুছলমান ৰাইজে আল্লাহৰ ওচৰত কৰিছে দুৱা। লাহৰীঘাটত আজিৰ পৰা আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ বান্ধৰ কাম। সংখ্যালঘু ৰাইজৰ মাজত আনন্দ। ঠেংগাগুৰিত ৰাইজৰ সমস্যাৰ অন্ত পৰাৰ দিশে। লাহৰীঘাটৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ দিশত খহনীয়াই জুৰুলা কৰাই ৰাইজৰ কাষত এইবাৰ চৰকাৰ। বৃহৎ বান্ধ নিৰ্মাণ কৰাৰ বাবে আগবাঢ়িছে ৰাজ্য চৰকাৰ।
এফালে হিন্দুৱে পূজা কৰিছে, আনফালে ইছলাম ধৰ্মী ৰাইজে দুৱা প্ৰাৰ্থনা কৰিছে। আমি এই মুহূৰ্তত দেখুৱাই আছোঁ লাহৰী ঘাটৰ সামগ্ৰিক পৰিৱেশসমূহ। কিয়নো লাহৰী ঘাটত জনাৰ যন্ত্ৰণাত পৰিব লগা হৈছে হিন্দু মুছলমান তথা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এনেদৰে বিভীষিকাৰ সৃষ্টি কৰিছিল আৰু বৃহৎ বান্ধ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে আগবাঢ়িছে। কিয়নো খহনীয়াই জুৰুলা কৰাইছিল ৰাইজসকলক আৰু ইতিমধ্যে লাহৰী ঘাটৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ দিশত ৰাইজে এনেদৰে পূজা প্ৰাৰ্থনা অথবা আল্লাহৰ ওচৰত দুৱা কৰিছে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে হোজাই জিলাৰ নীলবাগানৰ সাচ মিছন 50 কেম্পাছত একাদশ শ্ৰেণীৰ নামভৰ্তিকৰণৰ বাবে কেনেদৰে কি কৰিব লাগিব বা বিদ্যালয়খনত নামভৰ্তিকৰণৰ বাবে কোনটো প্ৰক্ৰিয়াৰে কি কৰিব লাগিব, এই সন্দৰ্ভত সাচ মিছন 50ৰ অধ্যক্ষ ডক্টৰ হবিবুৰ ৰহমান ডাঙৰীয়াই কি ক'লে আমি এই মুহূৰ্তত পোনপটীয়াকৈ শুনাই ল'বলৈ লৈছোঁ। এয়া শুনক। লগতে আপুনি কোনখন ঠাইৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত মতামত জনাবলৈ নাপাহৰিব। আমাৰ অঞ্চল আৰু ডেভেলপ হ'ব, আমাৰ অসমো ডেভেলপ হ'ব। যোগাযোগ কেনেকৈ কৰিব পাৰিব? আমাৰ যিটো নাম্বাৰ আছে অফিচিয়েল নাম্বাৰ 9707342234, ইয়াতে কণ্টেক্ট কৰিব পাৰিব। 7035881517ত কণ্টেক্ট কৰিব পাৰিব বা বেলেগ বহুত নাম্বাৰ আছে তাতে কণ্টেক্ট কৰিব পাৰিব। ইয়াৰ উপৰিও আমাৰ যিহেতু এই স্কুল ইনষ্টিটিউটখন একদম নীলবাগান অৱস্থিত, সাচ মিছন 50 ইয়াতে আহিব পাৰিব। অফিচত আমি চব ক্লিয়াৰ কৰিম আৰু আমাৰ ৱেবছাইট আছে sachresearchfoundation.org, তাতেও ৱেবছাইট ভিজিট কৰিব পাৰিব। অনলাইন পৰীক্ষাৰ কিবা ব্যৱস্থা আছে? পৰীক্ষা বহুত অফলাইন আৰু অনলাইন। অসমৰ বহুত চুককোণৰ পৰা বহুত দূৰৰ পৰা ষ্টুডেণ্ট এপ্লাইও কৰি আছে এতিয়াও। সেইকাৰণে আমি অনলাইন মোডতে এক্সাম পাতিম। সেইকাৰণে কোনো অসুবিধা নাই, ষ্টুডেণ্টে ঘৰত বহি এক্সাম অনলাইনত দিব পাৰিব। তাৰ ডিটেইলছ আমি ষ্টুডেণ্টক ফৰ্ম ফিল আপ কৰাৰ পিছত আমি ডিটেইলছ দিম। যিসকলে ৰেংক কৰিব টেষ্টত চবতকৈ বেছি নম্বৰ পাব, 3 পাছ, 2nd পাছ, প্ৰতিটো ক্লাছত কি আপোনালোকে কি মানে উপহাৰ দিব পাৰে? চাওক, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হ'লে তেওঁলোকৰ গ্ৰেট এডভান্টেজ। কিয়নো যিটো টিউশ্যন ফিজ যদি ক্লাছ 11-12 হয়, এভৰি ইয়াৰ 60,000 ফিজ হয়। এই 60,000 ফিজ বোৰ্ড এণ্ড কোচিং চব মিলাই এইটো 1 টকাও দিব নালাগে। তাৰ উপৰি আমি কেছ এৱাৰ্ড 10,000কৈ কেছ এৱাৰ্ড দিওঁ, যাতে তেওঁলোকৰ বুকছ বা লাগতিয়াল চব কিনিব পাৰিব, এক্সেপ্ট হোষ্টেল ফিজ। হোষ্টেল ফিজ অনলি আমি 5,000। ফাৰ্ষ্টজনক দিবনে? ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড? ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তিনিজনক 10,000 নহয়, ফাৰ্ষ্ট 10,000, ছেকেণ্ড 5,000, থাৰ্ড 2,000। পৰীক্ষা কেইটা বজাৰ পৰা আৰম্ভ? পৰীক্ষা 11:30ৰ পৰা আৰম্ভ হ'ব। আমাৰ পৰীক্ষাটো একেলগে 3টা